নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ যিহেতু মোৰ ভাল পাই বিয়া হৈছে তো তেওঁৰ লগত সময় কটোৱা বছৰ যিহেতু ১৭ৰ পৰাই আৰম্ভ হৈছিল তো সেইখিনি সময়ৰ পৰা কিছুমান মনত থকা স্মৃতিৰ ফটোসমূহ মই আপলোড কৰিছোঁ। তো তেতিয়া আমি চেলফি উঠিছিলোঁ যিহেতু আমি একেলগে কাম কৰিছিলোঁ একেটা শ্ব'ৰুমতে তো তাৰে কিছুমান ফটো আপলোড কৰিছোঁ যিহেতু ইয়াতে আপলোড কৰিলে এটা স্মৃতি থাকিও যায় আৰু সকলোৱে সুধি থাকে কেনেকৈ লগ পালা কি হ'ল কেনেকৈ কি হ'ল কেনেকৈ বিয়া হ'ল তো সেইকাৰণে ফটোবিলাক আপলোড কৰিছোঁ তেওঁৰ লগত। তেওঁলোকে চাগে দেখা নাই তেওঁক যিহেতু মোৰ লগত তেওঁ বেছিভাগ ফটো নুঠে বিয়াৰ পিছত কাৰণ তেওঁ সময়ে নাপায় ক'বলৈ গ'লে তো সেইকাৰণে তো বিয়াৰ আগত কিছুমান আমি ফটোজ উঠিছিলোঁ কাম কৰি থকা সময়খিনিতে অলপ চলপ চেলফি উঠিছিলোঁ এয়া শ্ব'ৰুমতে দেৱালীৰ সময়খিনিতে তো এনেকৈ তাৰপিছত আমি এয়া গৈছিলোঁ ব্ৰহ্মপুত্ৰৰ ওচৰত যিখন পাৰ্ক আছে যিহেতু ৪-৫খন পাৰ্ক আছে আপোনালোকে জানেই সকলোৱে তো এনেকৈ এটা টিলা আছে তাতে উঠি কিনে এনেকৈ চেলফি উঠিব পাৰি তো তাৰ পৰা মানে ভিউটো বহুত ধুনীয়া লাগে নদীটো চাই কিনে তো আপোনালোকে যাব উঠিব এয়া অলপ চলপ চেলফি উঠিছিলোঁ তাৰ পৰা চেলফি উঠি কিনে ধৰক কি ক'ম আৰু সেই যিটো অকলে কৰে চেলফি উঠে ধুম ভাল পাই থকা সময়খিনি সৰু সুৰা এটা স্মৃতি যিহেতু এনেকৈ ২০১৭, ১৮, ১৯, ২০, ২১ আৰু ২২ৰ জুন মাহলৈ গুচি গ'লগৈ। ইয়াত দীঘলী পুখুৰী গৈছিলোঁ তাৰপিছত নেহেৰু পাৰ্কতো গৈছিলোঁ ইয়াত কিছুমান ফটো চেলফি বিশেষকৈ ক'বলৈ গ'লে বিয়াৰ আগত বহুতখিনি ফুৰিছোঁ তো বিয়াৰ পিছত সেইকাৰণে ইমান এটা ফুৰিবলৈ নগ'লোঁ যিহেতু বিয়াৰ এমাহ-ডেৰমাহ পিছতে মই প্ৰেগনেণ্ট হৈ গৈছিলোঁ তো এনেকৈ ক'তো যোৱা হোৱা নাই তো এয়া সোণাপুৰ ছাইডত এখন পাৰ্ক আছিলে নহয় তাতেও গৈছিলোঁগৈ তাতে গৈ কিনেও আমি বহুত এনজয় কৰিছোঁ খাইছোঁ ফুৰিছোঁ ফটো উঠিছোঁ তো বহুতখিনি তো সকলোৱে উঠে আপোনালোকে জানেই তাক কৈছোঁ মই প'ষ্ট দি আছোঁ তই ফটো মাৰি থাকা তাৰপিছত ক'ল তুমি প'ষ্ট দিয়া মই ফটো মাৰি আছোঁ তো এনেকৈ আমি ফটো উঠিলোঁ বহুতখিনি ক'বলৈ গ'লে বহুত ফটো উঠিছোঁ দেই ইয়াৰ ৰ'দ বহুত আছিল তেতিয়া চকু মুচি যায়গৈ সেইখিনি ঠাণ্ডা গৰমৰ মাজতে আমি ফুৰিবলৈ গৈছিলোঁ এয়া ক'লোঁ মই তোমাৰ হাতত ধৰিম যে ফটো এটা মাৰিবা দেই তো মাৰি দিলে ধুনীয়াকৈ তো এয়া মোৰ দাঁতে ওলাই থাকিলে তাৰপিছত আকৌ সেয়া শ্ব'ৰুম কামৰ মাজত অলপমান চেলফি বাছ এনেকৈ 2017, 18, 19, 20, 21, 22 পাৰ হৈ গৈছেগৈ এয়া বিয়াৰ আগতে আমি আমাৰ কৰ্ট মেৰেজত গৈছিলোঁ তো বিয়াৰ এমাহ আগত তো এয়া আমি হাইকোৰ্টত গৈছিলোঁ তাতে আমি অলপ চেলফি উঠি কিনে এয়া ব্ৰহ্মপুত্ৰৰ ওচৰত যিহেতু মই আপোনালোকক ক'লোৱেই ৪-৫খন পাৰ্ক আছে তো তাতে এয়া সৰু সুৰা ফটো উঠিলোঁ চেলফি কৰোঁ মই বছ যিহেতু তুমি ফটো কেইটামান উঠোৱা তো কৰ্ট মেৰেজত আমি চাইন কৰি আহি কিনে এয়া ফটো উঠিলোঁ তাৰ চশমাযোৰা মই পিন্ধি লৈছোঁ ৰবিনা কৈছোঁ দিয়া ফটো মাৰা ধুনীয়াকৈ ফটো মাৰিছে ধুনীয়াকৈ তো এয়া চাওক নাকটো চাই লৈছে একদম ফটোখন বেয়া কৰি দিছেগৈ পাই তাৰপিছত এয়া মই মাথা গুজাইছোঁ তেতিয়া ফটো মাৰিছে কি যে ক'ম আৰু এনেকৈ গ'ল 2017, 18, 19, 20, 21, 22
তাৰপিছত আকৌ কাম তাৰপিছতে হোলীৰ সময়ত মই সিহঁতৰ ঘৰলৈ মোক নিমন্ত্ৰণ দিছিল দেউতা আৰু মোক, তো তেতিয়া গৈছিলোঁ। তাৰপিছত এয়া বাৰ ছোৱালীৰ বিয়া আছিল তুলনি, তাতে গৈছিলোঁ আমি। বছৰো কাম তয়া সোণাপুৰ চাইডে বিয়াৰ আগে ডেট ঠিক হোৱাৰ পিছত আমি গৈছিলোঁ। তাতে বিয়াৰ মেলা চলি আছিল, একদম বহুত কৈছিলোঁ যে পলা নালৈ বলা লৈ গ'লা মই যাম। তো আহিলে লৈ গ'ল অলপ সময়ৰ কাৰণে। তাৰপিছত তাতেও মই ফটো চুটিলোঁ, অলপ চেলফি ক'লোঁ, মই পষ্ট দিছোঁ তুমি ফটো মাৰা। তাৰপিছত মাৰিলে ফটো পষ্ট দিলোঁ। এনেকৈ গ'ল 2022 হাঁহি ফূৰ্তিৰ মাজেৰে। এয়া আমি লাষ্ট ফুৰিবলৈ গৈছিলোঁ খানাপাৰা ফিল্ডখনত, য'ত মেলা হৈছিল, মোৰ এতিয়াও মনত আছে। তাৰপিছত আৰু কি ক'ম, তাৰপিছত আৰু বিয়াই হৈ থাকিল দুজনৰে। সেয়া আমি উত্তৰ গুৱাহাটীত গৈছিলোঁ। তাৰপিছত এয়া চিনেমা চাবলৈ গৈছিলোঁ, কাম। তাৰপিছত এয়া বিয়া হ'ল, কামো গ'ল, মই ঘৰলৈ আহি গ'লোঁ ইহঁতৰ। তাৰে পিছত ঠিক 1.5 বছৰ পিছত এয়া বাৰ বিয়াত ফটো উঠিছোঁ। তাৰপিছত দুৰ্গা পূজাত, তাৰে পিছত এয়া বিশ্বকৰ্মা সিহঁতৰ শ্ব'ৰুমত।